অসম ডাউনটাউন বিশ্ববিদ্যালয়ে 14 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আৰু 15 বছৰত ভৰি দিয়াৰ প্ৰাক মুহূৰ্তত আমি এইটো প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। প্ৰতি বছৰে এইটো প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠা দিৱস পালন কৰাৰ উদ্দেশ্যটো এটিয়ে যে আজি সকলো শিক্ষক ছাত্ৰ প্ৰশাসক লগ হৈ যোৱা বছৰটোত আমাৰ যিখিনি মানে এচিভমেণ্ট হ'ল, আমি যিখিনি মানে সুফল লাভ কৰিলোঁ বিভিন্ন কামত, যেনেকৈ যোৱা বছৰটোত আমাৰ প্ৰায় 2000 ষ্টুডেণ্টে ফাইনেল পৰীক্ষা দিলে, অলপতে ডিগ্ৰী পাব। তাৰপিছত আমাৰ ফেকাল্টিবিলাকৰ তেওঁলোকৰ মাজত মানে গৱেষণা একাডেমিক্সৰ এক্টিভিটি বহুত হয়, আৰু সেইটো লৈও আমাৰ 10টা ফেকাল্টি আছে। সেই 10টাৰ ভিতৰত যিটো ফেকাল্টি আটাইতকৈ ভাল মানে পাৰফৰ্ম কৰিছে, গৱেষণাই হওক মানে পঢ়োৱাৰ ক্ষেত্ৰতে হওক ইনোভেশ্যন কৰাৰ ক্ষেত্ৰতে হওক, তেওঁলোকক আমি মানে আজিৰ এই দিনটোত স্বীকৃতি দিওঁ। ঠিক তেনেকৈ আপোনালোকে জানে যে প্ৰাইভেট বা আমাৰ প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাক ইউনিভাৰ্চিটিবিলাকত মানে যি এমপ্লয় হয় তেখেতসকলে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে কাম কৰে, তাৰপিছত গুচি যায়। কিন্তু আমাৰ ইউনিভাৰ্চিটি এনেকুৱা হয় যে বহুত এমপ্লয়ীয়ে ইয়াত 10 বছৰ অধিক কাম কৰিছে, কিছুমানে 20 বছৰ কামো কৰিছে। তাৰমানে আমি বিশ্বাস কৰোঁ যে আমাৰ এটা ভাল পৰিৱেশ আছে মানে ইউনিভাৰ্চিটিখনত কাম কৰাৰ কাৰণে, আৰু সেইকাৰণে প্ৰতিটো প্ৰতিষ্ঠা দিৱসত আমি যিসকল ব্যক্তিয়ে ইয়াত 10 বছৰ তেওঁলোকে সেৱা আগবঢ়াইছে, টিচাৰে হওক বা মানে অফিচ কৰ্মচাৰীয়ে হওক, ছিকিউৰিটি ষ্টাফে হওক, তেওঁলোকক আমি বিশেষভাৱে সন্মান জনাওঁ, বিশেষভাৱে আমি তেওঁলোকক উপহাৰ দিওঁ। এই সকলোবিলাকৰ উদ্দেশ্য এইটো হৈছে যে বিশ্ববিদ্যালয়খনৰ প্ৰতিটো ব্যক্তিয়ে তেওঁলোকৰ ষ্টেটাছ ইৰেছপেক্টিভ অফ দেয়াৰ ষ্টেটাছ, তেওঁলোক কি ষ্টেটাছত কাম কৰে, প্ৰফেচাৰে হওক বা কোনোবা ৰুম চাফ কৰি ৰখা ব্যক্তিয়ে হওক, কোনোবা লেবৰেটৰী কৰা ব্যক্তিয়ে হওক, এই সকলোকে একেলগে কাম কৰি ইউনিভাৰ্চিটি মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে আজিৰ দিনটো বৰ আনন্দ উৎসাহেৰে আমি এই অনুষ্ঠানটো পালন কৰোঁ। আজি আমাৰ অনাৰেবল MP বিজুলী কলিতা বাইদেউ আহিছিলে চিফ গেষ্ট হিচাপে, তেখেতক অলপ সাৰ কৰিব কথা ক'লে আমাৰ ছাত্ৰ ছাত্ৰী আৰু ফেকাল্টিসকলৰ কাৰণে, আৰু বিশেষ সন্তুষ্টি প্ৰকাশ কৰিছে ইউনিভাৰ্চিটিখন ইমান আগবাঢ়ি গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।